নগাঁৱৰ বৰহমপুৰত উদ্যমিতা আঁচনিৰ পৰা বঞ্চিত মহিলাৰ ক্ষোভ। জয়মতী সংগঠনৰ 260গৰাকী মহিলা বঞ্চিত হোৱাত ক্ষোভিত হৈ পৰিছে মহিলাসকল। চৰকাৰী 10,000 টকা লাভৰ পৰা বঞ্চিত শ শ মহিলা। আমি ঘৰৰ কাম বন ক্ষতি কৰি চৰকাৰী সভা সমিতিলৈ যাব লগা হয়। আমি কোনোদিন চৰকাৰী সভা সমিতিলৈ নাযাওঁ। আমাক লাখপতি বনাম বুলি ঠগিলে, আমাক গছপুলি ৰোৱালে, কিন্তু প্ৰতিশ্ৰুতি পালন নকৰিলে। ক্ষোভিত মহিলাৰ ৰাষ্ট্ৰীয় জীৱিকা মিছনৰ বিষয়াক জবাবদিহি কৰিলে। সাংবাদিকক এই অভিযোগ দিয়াত ক্ষোভিত NRLMৰ বিষয়া চন্দন বৰবৰা। ভিডিঅ' জাৰ্নেলিষ্ট মৃণালৰ সহযোগত নগাঁৱৰ পৰা বিভূতি বৰাৰ প্ৰতিবেদন, বটদ্ৰা লাইভ। সকলেতো পাব লাগিছিল। এতিয়া এনেকুৱা ক'লে জয়মতী সংঘটোৱে নামেই নাইকিয়া হৈ পেলালে। আপোনালোকৰ ব্লকতে নাম নাইকিয়া হৈ পেলালে। আপোনালোকৰ ব্লকত নকয়, সেইটোতে আপোনাৰ ভুল হৈ আছে। মই বাৰে বাৰে কৈ আছো ছেকেণ্ড লেভেল ভেৰিফিকেশ্যন আমি সেইটোতো আমি নাজানো। প্ৰথম লিষ্টত আমি 700 পঠাইছিলোঁ, যিখিনি পটককৈ পালোঁ ফাৰ্ষ্ট লিষ্ট দিব লাগে দি দিলোঁ, ছেকেণ্ড লিষ্ট দিলোঁ, থাৰ্ড লিষ্ট দিলোঁ, তেনেকৈ আমি 5 বাৰ পঠাইছোঁ। যাৰ পঠাইছোঁ পাইছে। কিন্তু মানে এতিয়া গভৰ্ণমেণ্টে চাওক, এতিয়া গোটেই আঁচনিটো এটা মুখ্যমন্ত্ৰী উদ্যমিতা আঁচনিটো এটা হৈছে এনেকুৱা আঁচনি যিটো আঁচনি মই ক'ব নোৱাৰোঁ যে আপুনি পাব আপুনি নাপায়, আপুনি পাব আপুনি নাপায়। গভৰ্ণমেণ্টৰ এখন গাইডলাইন আছে, সেই গাইডলাইন চন্দন বৰবৰা তেখেত কি পদবীত আছে? তেখেত BPM। আপোনালোকে এতিয়া অভিযোগটো তেখেতে মানি ল'লে নে? তেখেতে মানি লৈছে। এটা কথা কৈছে যে প্ৰথম আমি সকলোৱে শুদ্ধ পালো, দ্বিতীয় আমি শুদ্ধই পালো, তৃতীয় লেভেলত যেতিয়া যায় আমি তেতিয়াও আমি গম পোৱা নাই। ভুলটো দেখুৱাই দিছে। তেখেতে কৈছে যে আমাক দ্বিতীয় লেভেললৈহে দিছে দায়িত্ব, তৃতীয় লেভেলতো আমাক দিয়া নাই। তেতিয়া আমাৰ DC ছাৰে ক'লে যে গাঁওবোৰক দিয়ক। তেতিয়া গাঁওবোৰক দি দিলে তৃতীয় লেভেলৰ কামখিনি। বঞ্চিত হোৱা মানুহখিনিক তেতিয়া আমি ধৰিছো যে বঞ্চিত হোৱা মানুহখিনি আকৌ পাব নে নেপাব উপায় আপুনি দিয়ক। তেতিয়া ক'লে যে 900 কিমান গৰাকী উৰিয়া গাঁৱতো সেই একে অৱস্থাই হৈছে। গতিকে আপোনালোকে পৰামৰ্শটো আমাক দিছে অৱশ্যে যে আপোনালোকে এনেকে এখন লিখক, তেনেকে কৰক, তেনেকে মন্ত্ৰী লেভেললৈ যাওক। সেইখিনি পৰামৰ্শ আমাক দিছে, ভাল পঠাইছে। গতিকে সংবাদ মাধ্যম অহাকালি কিবা কৈছে নাই, আমাক একো নকলে। তথাপিতো মই শুনিছোহে কাৰোবাৰ মুখেদি যে সংবাদ মাধ্যমত এই প্ৰচাৰ কিয় প্ৰচাৰ কৰিব লাগিব, যিহেতুকে য'ত নেকি 260গৰাকী মহিলা আমাৰ বঞ্চিত। এতিয়া আমি সাংবাদিক মাধ্যমত নকম কিয়? জানক তেখেত এটা আমাৰ এখন আঁচনিৰহে অধিপতি, কিন্তু মহিলাখিনিতো নহয়। মহিলাখিনি ভুক্তভোগী। এতিয়া বৰ্তমান চোৱা মহিলাখিনি ভুক্তভোগী। আমি যিহেতুকে বঞ্চিত হলো, আমি ভুক্তভোগী। আমি কিছুমান কাৰোবাৰৰ কাৰণেহে আমি লওঁ টকা, আমিতো এনে নলওঁ নহয়। গতিকে ভাত খোৱা চাহ খোৱাৰ টকা নহয়।